মই যাম বাবা আপোনাক লৈ গ'লে যাব আপুনি যাম যাম মৰবা খুব ইচ্ছা মোৰ স্বামীৰ ঘৰত মৰবা নিজে কৈছোঁ নৱস্মিতাও নিজৰ চকু পানী ৰখাব পৰা নাই টাটা দিয়ক এতিয়া টাটা দিয়ক চবকে টাটা ঘৰ এখনত থাকিলে মানুহৰ কাজিয়া পেচাল হ'বই তাৰ মানে সেইটো নহয় যে আপুনি আপোনাৰ মা দেউতা বা ককা আইতাক আপোনালোকে ঘৰৰ পৰা এৰি ওলাই দিব হেল্ল' আমি ইউটিউবত মোটামুটি 377টা ভিডিঅ' বনালো কিন্তু আজিৰ ভিডিঅ'টো বহুত স্পেচিয়েল বহুত স্পেচিয়েল হয় আৰু কিয় স্পেচিয়েল হয় গম পাব এতিয়া বহুত এটা ভাল খবৰ আহিছে ৰাতিপুৱাই হেল্ল' খম কি দুইজনক কি ইনভিটেশ্যন দিব লাগিব নেকি এই হেল্ল' খম তো ফাইনেলি ওলালো দিয়ক আৰু আজি য'ত গৈ আছো না মন আপোনালোকৰ একদম বেলেগ ভাল লাগি যাব আৰু ইউটিউব কৰি প্ৰথমবাৰ এনেকুৱা ফিল হৈছে যে কিবা সাকসেস পাইছো আৰু সেইটো আপোনালোকে পইচাৰে কিনিব নোৱাৰে এটা গম পাব ক'ত গৈ আছো তো ফাইনেলি আহি গলো দিয়ক আৰু ইফালে এয়া আমাৰ দাদা তো এয়া দাদাক লগ পালো এই মাধৱী দেখক আমি একদম কন্যাৰ দৰে সজাইছো ফোট পিন্ধাইছো শাৰী পিন্ধাইছো তো আহি পালো আমি RKC সিটিজেন মানে সিনিয়ৰ সিটিজেন হোম আছে তাতে আহি পালো আৰু আজি কিয় ইমান আমাৰ ফুৰ্তি কি সাকসেস ফিল কৰি আছো সব দেখাইছো কিয় এই আইতাক চিনি পাইছে এই আইতাৰ নাম আছিল মাধৱী দা এই আইতাৰ ভিডিঅ' কৰিছিলো যে আইতাই কৈছিলে যে গুৱাহাটীৰ পৰা আহিছিল ন গুৱাহাটীৰ পৰা আহিছিল আইতা কিন্তু তেখেতে সব পাহৰি গৈছিল কেনেকৈ আহিছিল ক'ৰ পৰা আহিছিল ক'ত তেখেতৰ এড্ৰেছ সব পাহৰি গৈছিল আমাৰ ভিডিঅ' চাই মানে তেখেতসকলৰ ৰিলেটিভে গম পালে আৰু তেখেতক আজি ঘৰত লৈ যাব আহি আছে ভাল লাগি আছে ইছ তো দাদাই মোক ৰাতিপুৱা এই ভাল খবৰটো দিলে হয় মনত খুব সুখ পাইছিলোঁ ৰাতিপুৱাই টেক্সট মেছেজ দিলোঁ আপোনাৰ কিন্তু আপোনাৰ আপুনি যিটো সহায় কৰিলে তেওঁ তাৰ বাবে আজি পৰিয়ালৰ ওচৰত যাব কিজানিবা আপোনাৰ এইটো নহ'লে এওঁ কিজানি চিৰদিন ইয়াতে থাকিব লাগিলে আৰু ইয়াতে পুৰা চেলিব্ৰেশ্যন হ'ব আমাৰ পুৰা ফূৰ্তি হ'ব একদম চেলিব্ৰেট কৰি তেখেতক আমি তেখেতসকলৰ ৰিলেটিভৰ হাতত গোটাই মই সুধি আছো আজি কোনোবা আহিব কৈছে কি সঁচাই আহিব নেকি আপোনাৰ বিশ্বাস হোৱা নাই এতিয়ালৈকে মানে তেখেতৰ বিশ্বাসে হোৱা নাই ভাবকচোন এতিয়ালৈকে যে তেখেতৰ যে কোনোবা ৰিলেটিভে আহি তেখেতক লৈ যাব বিশ্বাসে হোৱা নাই মোক মাতিব লাগিব কিন্তু মিঠাই খুৱাব লাগিব হ'ব একবাৰ 10টা মিঠা খুৱাব একবাৰে 10টা মিঠাই তো এইয়া এতিয়া দেখিছে আৰু দাদাই আগুৱাই লৈ আহিছে তেখেতসকলক আইতা আহি পাইছে আপোনালোকৰ ঘৰৰ মানুহ হা তেখেতে বহুত আবেগিক হৈ গৈছে প্ৰথম দেখা পাই ভিডিঅ' চাই মানে গম পাইছিলে বস্তুখিনি সিহঁতো তাৰমানে আমাৰ কাষৰ ল'ৰাজনে ৰাতিপুৱা মই চাহ খাই আছো হয় তাক ইফালে চামোল উঠাচোন এটা ভিডিঅ' পঠাইছো হয় তুমি চোৱা কি কৰি ভাবিম নে কান্দিম নে কেনেকুৱা লাগিছে মানে খুব নাৰ্ভাছ ফিল কৰিছো কি কৰিছো সেইটোৱে আৰু তাৰপিছত কেনেকুৱা আবেগিক হৈছিল না বহুত আমি নিজেও নিজৰ চকু পানী ৰখাব পৰা নাই হয় নাই মই আপোনালোকক ধন্যবাদ জনালোঁ দেখিছে এতিয়া হা আপোনাক বিচাৰি আহি পাল আপোনাৰ অলপো মনত নাই আপুনি কেনেকৈ আহিছিল ঘৰত তাতে বিছনাখনত অঁ সদায় শুই থাকে নহয় অঁ আপুনি যোনখন বিচনা সদায় শুই থাকে তাতে আছিলে তাতে শুইছিলোঁ কিন্তু শান্তি নাই পোৱা কাকো বেয়া পাই অহা নাই তেখেতে কাকো বেয়া পাই অহা নাই কিন্তু দেই তেখেতে কৈছে খালি তেখেতে মানে বিচনাত থাকি থাকি বৰ লাগিছিল সেইকাৰণে ওলাই আহিছে ওলাই আহি আকৌ চব পাহৰি যায় যিহেতু উভতি যাব নোৱাৰিলে আৰু আহি গুৱাহাটীৰ পৰা অভয়াপুৰী আহি পালে এই আইতা যেতিয়া অভয়াপুৰী আহি পাইছিলে প্ৰথম আমাৰ দাদাৰ নামটো কি আছিলে ডক্টৰ শিৰখাত হুছেইন হয় তেখেতেও আমাৰ ছ'চিয়েল মিডিয়াতে জড়িত হৈ আছে তেখেতে প্ৰথম দেখা পাই তেখেতে লৈ আহে আমাৰ দাদাৰ তাতে বহুত বহুত ধন্যবাদ দাদা আপোনাক বহুত বহুত ধন্যবাদ যে মানুহ এজনে আকৌ ঘৰ পালে ন নয়নৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই বহুত কষ্ট কৰে কাৰণ অকল ইউটিউব কৰি পইচা ঘটাই নহয় এটা ছ'চিয়েল ৰেছপনচিবিলিটিটো হেৰি কৰি আছে আৰু মই কৈছোঁৱে যে মই এই আশ্ৰমখনত বৃদ্ধাশ্ৰমখনত যিখিনি আহি ভিডিঅ' বনাইছোঁ যিমানখিনি মই ইউটিউবৰ পৰা পইচা পাম গোটেই এই আইতাখিনিৰ নামত এপ্ৰিল মাহত কিবা ভাবিছোঁ তো এই আইতাখিনিৰ কাৰণে মই গোটেই এই দুটা ভিডিঅ'ৰ গোটেই পইচা মই কৈ দিম গম পাইছে কি তো মাধৱী আইতাৰ কথাটো গম পালে
তেখেতে নিজৰ ৰিলেটিভক লগ পালেই আৰু এতিয়া বাকী যিখিনি আইতা আছে দেখিছে বাকী যিখিনি আইতা ককা আছে চবে আশা কৰি থাকে মানে কোনোবা আহিব কোনোবা লৈ যাব তেখেতসকলে কি কয় এবাৰ শুনি ল'ব বলকচোন আৰু বৰ্তমান সেইজনী আইতা তাতে গৈ আছে নৱস্মিতা অ আইতা চিনি পাইছে উঠো ৰ বাবা অ আইতা হৈ আছে আজি মোৰ কাক লৈ আহিছো চাওক নমস্কাৰ উঠো উঠো উঠিছে দে আমাৰ আইতা হে সেৱা কৰিছে আইতা ডাঙৰ গহালি মোৰ ঘৈণীয়েক আইতা ধুনীয়া ন ধুনীয়া আপোনাতকে কম ধুনীয়া ফটোটো লোৱা লাগিব যোৱাবাৰৰ ভিডিঅ'ত যে আপোনালোকে দেখা পাইছিল আমাৰ আইতাক মানে আমাৰ আইতা কৈছিলে যে আইতাক অকণমান মাৰধৰ কৰিছিলে এতিয়া ফুলি আছে এতিয়াও ফুলি আছে আইতা এইলা তো মই অনুৰোধ কৰিছো আমাৰ এই আইতাখিনিৰো যদি দাদা বা ককাই চাই আছে ভিডিঅ' তোমাৰ মাক একদিন দেখা পালি মা আহিছিল তোৰ মা তো মা আহিছিল মা আইতা পাহৰি যায় পাহৰি যাওঁ আইতা পাহৰি যায় মোৰ মাথা কাম নকৰা হৈছে বাবা স্বামীৰ ঘৰত মৰবা নিজে কৰা ঘৰ হিলা মৰবা খুব ইচ্ছা মোৰ স্বামীৰ ঘৰত মৰবা নিজে কৰছোঁ ৰাতি 12টা বজালৈকে শিল বালা উঘাইছিলোঁ মই যাম বাবা আপোনাক লৈ গ'লে যাব আপুনি যাম যাম মোৰ চব আছে আপুনি নিজৰ ঘৰত যাব বিচাৰে আইতা বিচাৰোঁ প্লিজ দাদা আপোনালোকে মানে আপোনালোকক অনুৰোধ কৰিছোঁ দাদা মোক তাতে থৈ আহিলেতো মই আশীৰ্বাদ দি মই তাতে মৰবাৰ ইচ্ছা মই কৰা ঘৰ তেখেতে শিল বালি উঘাই ঘৰ বনাই তেখেতে নিজৰ ঘৰ সাজিছিলে এতিয়া সেই ঘৰৰ পৰা তেখেতক ওলাই দিয়া হৈছে আইতা খালি কেৱল আইতাক কি কামনা কৰি আছে জানে যে সেইটো ঘৰত যায় আইতা নিজৰ লাষ্ট জীৱনখিনি লাষ্ট উশাহ ল'ব তাতে বিচাৰে মৰবাৰ খুব ইচ্ছা নিজে বহুত কষ্ট কৰিছোঁ মোৰ পাকা কৰা ঘৰ জীৱনৰ লাষ্ট সময়খিনি তাতে পাৰিলে ইয়াতে আহিব আপোনালোকে মই এড্ৰেছ চব দি দিম মানে বেলৰ তলত আমি যেতিয়াই আহোঁ নৱস্মিতাও কান্দি আছে মই নিজৰো চকুৰ পানী ৰখাব পৰা নাই নৱস্মিতাও নিজৰ চকু পানী ৰখাব পৰা নাই ফিউচাৰত মই নিবিচাৰোঁ যে আপুনি আপোনাৰ মাৰ লগত যেনেকুৱা কৰিছে আপোনাৰ ল'ৰা ছোৱালীও আপোনাৰ লগত তেনেকুৱা কৰক যদি তেনেকুৱা কৰে আপোনাৰ কেনেকুৱা লাগিব তো যদি আপুনি আমাৰ ভিডিঅ'টো চাই আছে প্লিজ আপোনালোকৰ মা দেউতা যাকে আপোনালোকে ইয়াতে থৈছে আপোনালোকে নিজৰ ঘৰত লৈ যাওক তো বৰ্তমান আমি মাধৱী দাস আইতা যে যাব আমি চেলিব্ৰেট কৰিম দেখা লাগে কিটা হ'ব নাকান্দিব আপুনি নাকান্দিব বলো ৰাতি হ'লে বেছি মনত পৰে বলো। ৰাতি নাকান্দিব মোৰো ঘৰ এনেকা পাকা ঘৰ ছয়টা ৰুম ঘৰত যাবা মন যায় মোকো ঘৰত যাব মন যায় আইতাৰ তো প্লিজ এই আইতাৰো যদি ৰিলেটিভখিনি চাই আছে পাৰিলে ময়ো যাম আৰু লৈ গ'লে আইতাৰো মানে আশা আৰু মনত যে তেখেতে কৈছে মোকো পাৰিলে লৈ যাওক বেটি আহে আহিব পৰা নাই তেখেতৰ ছোৱালীয়ে তেখেতৰ খবৰ ল'ব আহে প্লিজ যদি আপোনালোকৰো ঘৰত অসুবিধা আছে লৈ যাব নোৱাৰে কমচে কম আহি প্ৰায় লগ ধৰি যাব আমাৰ এই কিউট আইতাজনীও আছে ইফালে ঘৰত যাব বিচাৰে তো আইতাক চাওক নাই আমাৰ একদম কিউট আইতা ঘৰত যাব বিচাৰে নিব ন আইতাৰ একদম বিশ্বাস আছে লৈ যাব তো আজি একেলগে আমি চব আইতাখিনি আৰু ককাখিনি মিলি চেলিব্ৰেট কৰিম ফাইনেলি ইয়াতে আমি কেক ল'ব আহিলোঁ আৰু চেলিব্ৰেশ্যন চলিব আমাৰ এয়া কেক ল'লোঁ আইতাৰ কাৰণে মাধৱী আইতাৰ কাৰণে কেক লৈ ল'লোঁ আইতা আপোনাৰ কাৰণে মিঠাই থম বাপৰে বঢ়িয়া আইতা গোটেই কেকটো কাটিব দেখোন আইতাৰ মুখ মিঠা কৰি দিওঁ প্ৰথমতে বাপৰে বঢ়িয়া কাক বেছি ভাল লাগিছে তাকে খুৱাই দিয়া দিয়ক মোক দিবনে বা মোক দিছে তো আপোনালোককো ৰিকুৱেষ্ট কৰিলোঁ আপোনালোকে আইতাহঁতক একো দিব নালাগে কেৱল আইতাহঁতৰ কাষত আহক অকণমান আইতাহঁতৰ লগত টাইম কটাওক আৰু আইতাহঁতৰ মুখত অকণমান হাঁহি বিৰিঙাই দিয়ক
আৰু বৃদ্ধাশ্ৰমখন বঙাইগাঁও ডিষ্ট্ৰিক্টৰ অভয়াপুৰীত অৱস্থিত হয় আৰু ইয়াৰে কণ্টেক্ট নম্বৰ মই এয়া দি দিছোঁ আপোনালোকে কণ্টেক্ট কৰি ইয়াতে আহিব পাৰিব ধুনীয়াকৈ লাইফত বহুত বাৰ্থডে চেলিব্ৰেট কৰিলোঁ কেক কাটিলোঁ কিন্তু এই আইতাখিনিৰ লগত যিটো আজি কেক কাটি মজা লাগিল আইতা কেকটো ভাল লাগিছে মিঠা মিঠা ন বিহুত আহি আছোঁ কিন্তু কিবা এটা কৰিম বিহুত কিবা এটা কৰিম কিন্তু অঁ হ'বতো বিহু নাচিব পাৰেতো পাৰে আইতাই তো বিহুত আহিম ট্ৰেভেলাৰ নয়ন ভাইটিয়ে যদি এই ভিডিঅ'টো নবনালহেঁতেন আজি হয়তো এওঁ আৰু বা কিমান দিন ইয়াত তেনেকৈ আপোনালোকেও হয়তো সন্ধান নাপালে হয় গতিকে তেওঁক ইমান এটা ভাল কাম কৰিছে তেওঁৰ সুন্দৰ জীৱন আমি কামনা কৰিম আৰু সমাজৰ দহৰ কাৰণে তেওঁ জীৱনত বহুত কাম কৰি যাওক আৰু এখন গামোচা দিছোঁ আমাৰ মৰম চেনে আশীৰ্বাদ সদায় থাকিব আৰু এটা ভিডিঅ' দিলোঁ এতিয়া আপোনালোকে এই ভিডিঅ'টো পাইছে এই ভিডিঅ'ৰ যোগেদি যাতে আমাৰ বাকীখিনি আইতা যিখিনি ইয়াতে উপস্থিত আছে বিশেষকৈ আমাৰ এই আইতা গোটেইখিনি যাতে তেখেতসকলৰ লগত কণ্টেক্ট কৰক আহক ইয়াতে এবাৰ খবৰ লওক আৰু যদি পাৰে অনুৰোধ কৰিছোঁ লৈ যাওক ইয়াতে বহুত হেপিলি আছে কিন্তু তথাপিও নিজৰ ঘৰ নিজৰ ঘৰেই হয় এই মুহূৰ্তত মোৰ যিখিনি অনুভৱ আছে মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম কাৰণ মই মোৰ ইউটিউব চেনেলটো খুলিছিলোঁ জাষ্ট এণ্টাৰটেইনিং মানে হাঁহি দিয়াৰ এটা কিবা উদ্দেশ্যৰে ফূৰ্তি কৰিম তেনেকুৱা উদ্দেশ্যৰে খুলিছিলোঁ কিন্তু মই কেতিয়াও ভবা নাই কেতিয়াও কল্পনা কৰা নাই যে আমাৰ ভিডিঅ'ৰ মাধ্যমেৰে এজন নিৰ্দেশ হোৱা মানুহ নিজৰ ফেমিলিৰ মানুহক লগ পাব ঘৰ এখনত থাকিলে মানুহৰ কাজিয়া পেচাল হ'বই তাৰ মানে সেইটো নহয় যে আপুনি আপোনাৰ মা দেউতা বা ককা আইতাক আপোনালোকে এৰি দিব বা ওলাই দিব আৰু লৈ যোৱাৰ আগত কিছুমান নিয়ম আছে তো কাগজত লেখালেখি কৰি লৈছে গুৱাহাটীত কেছ দিছিলেই যে নিৰুদ্দেশ হৈছে বুলি তো পুলিচক আমি ফোন কৰি লৈছোঁ আৰু পুলিচে লৈ যাব দিছে জাষ্ট ফটো আৰু লিখি তেখেতসকলৰ ছিগনেচাৰ ল'ব কৈছে আপুনি ঘৰত যাব আকৌ যদি মন নাহে ইয়াতে আহিব আপোনাৰ যদি মনটো ভাল নালাগে ইয়াতে আহিব অ'কে এতিয়া সকলোকে মাত দি আছে সেৱা কৰিছে আইতাৰ পৰা মুখত হাঁহি আজি টাটা দিয়ক আইতা টাটা দিয়ক চবকে টাটা আইতাহঁতে দিয়ক টাটা টাটা বেয়া লাগিব ন আইতা অলপ গ'লে মানে ইয়াত এটা সম্পৰ্ক গঢ়ি যায় যেতিয়া চব আইতাখিনি একেলগে থাকে বান্ধৱীৰ নিচিনা হৈ যায় তো আইতাৰ দুখ লাগিব কৈ আছে এই মুমেণ্টটো যেতিয়া তেখেতে লৈ যাব সেই মুমেণ্টটো এতিয়া আৰু ঠিক বিদায় মুহূৰ্তত আইতা আমি দাদাই বহুত বহুত মানে এখেতসকলৰ কাৰণে যি কাম কৰি আছে খুব কম মানুহে কৰে আজিৰ দিনত আমাৰ মানৱী আইতাৰ ককায়েক আইতাৰ বেগ লৈ এতিয়া গাড়ীত লৈ গৈ বিদায় দিওঁ এনেকুৱা লাগিছে যে কইনা বিদায় দি আছো নেকি আমি বাই বাই দিয়ক মনত কি ফূৰ্তি দেখা তাৰ আহো হা আপুনি মন বেয়া নকৰিব কোনো যদি নাথাকেও মই আছো আপোনাৰ নাতি ঠিক আছে নাপাহৰিল আপুনি মোক আকৌ আহি থাকিম সদায় আহি থাকিম মোক মৰম নকৰে কিয় নকৰিম তোমাক মৰম তো ওলালো দিয়ক একদম মানে এক্সপ্ৰেছ কৰিব নোৱাৰো আজি কেনেকুৱা হ'ল আৰু মা আজি আহিব বিচাৰিছিলে কিন্তু মাক এইখিনি ভিডিঅ' চাই দেখুৱাওক মাৰ সঁচাই মা নিজৰ চকু পানী ৰখাব নোৱাৰিব এই ভিডিঅ'টো চাই